everyone, once again welcome to my YouTube channel BSc Mathematics Zero Syllabus. So আজি এই ভিডিওটো তোমালোকৰ লগত concavity and point of inflection লগত related এটা problem solve কৰিম আৰু এই problemটো হৈছে এটো তোমালোকে মন কৰা show that the curve y x square plus a square equal to a square x has 3 points of inflection which lie on a straight line. আমাক এটা কার্ভ দিয়া আছে আৰু কার্ভটো হৈছে কি y x square a square equal to a square x আৰু এই কার্ভটোৰ কাৰণে আমাক দেখুৱাব দিছে যে তিনটা পইণ্ট অফ ইনফ্লেকশন আছে আৰু সেই তিনটা পইণ্ট অফ ইনফ্লেকশন কোড লাই কৰে বুলি কৈছে ইট লাইজ অন এ স্ট্ৰেট লাইন ঠিক আছে সো আমি এটো দেখাম সো মন কৰা আৰু অলৰেডি মই পইণ্ট অফ ইনফ্লেকশন কেনেকৈ পাব পাৰি মই সেই বিষয়ে কৈ ৰাখিছো আৰু তাৰ কাৰণে ভিডিও বনাই ৰাখিছো সো তোমালোকে প্লেলিষ্টত গৈ পেলাই please watch the videos and also try to understand what is the condition for point of inflection and concave upward and concave downward. So look at the problem solution. So given curve is ki diya ase y x square plus a square equal to a square x. So আমাৰ এই কার্ভটো দিয়া আছে আমি এই কার্ভটোৰ কাৰণে কি ফাইন্ড আউট কৰিম ফার্স্ট পয়েন্ট অফ ইনফ্লেকশন that means আমি শো কৰিব দিছে যে তিনটা পয়েন্ট অফ ইনফ্লেকশন আছে that means পয়েন্ট অফ ইনফ্লেকশন আমি তিনটা ফাইন্ড আউট কৰিম আৰু লগতে আমি কি শো কৰিম this point of inflections lie on a straight line ঠিক আছে তো তাৰ কাৰণে আমি কি কৰিম পয়েন্ট অফ ইনফ্লেকশন উলিয়াবৰ কাৰণে আমি কি কৰো d square y by dx square equal to 0 কৰি পেলাই আমি পয়েন্ট অফ ইনফ্লেকশন গিটা ফাইন্ড আউট কৰো যদি তোমালোকে এতিয়াও সোৱা নাই ভিডিও গিটা চাবা তো ভিডিও গিটা চালে এইবোৰ প্ৰবলেম ইজিলি সলভ কৰিব পাৰিবা সো তাৰ কাৰণে আমি dy by dx dy square y by dx square উলাবৰ কাৰণে ফাৰ্স্ট আমি উইথ দা হেল্প অফ লগাৰিথম এটো আমি ফাইন্ড আউট কৰিম সো টেকিং log both side সো লগাৰিথম নুলুৱাগেও তোমালোকে সলভ কৰিব পাৰিবা বাট লগাৰিথম লইলে তো ইজিলি হৈ যায় তো দীঘল নহয় প্ৰসেসটো তো in a short time আমি ডিফারেন্সিয়েশন to find out কৰিব পাৰো taking log আৰু এইবোৰ হাই সেকেন্ডাৰী তোমালোকে শিকি আইছা taking log both sides we have আমি কি পাও so log y x square plus a square log a square into x ঠিক আছে এতিয়া আমি লগৰ প্ৰপাৰ্টি এটা জানো কি যে log ab equal to log a plus log b তো product property of logarithm so etu property লগাই পেলাই আমি সলভ কৰিম বহুত ইজি হয় তো step by step follow কৰিবা আৰু don't skip the video otherwise you will not be able to understand what I am writing on the blackboard on the whiteboard ঠিক আছে তো এতিয়া লগৰ property টো লগালে কি হ'ব log y plus log x square plus a square equal to log a square plus log x ঠিক আছে এতিয়া সোয়া আমি নাও ডিফারেন্সিয়েটিং both side with respect to x কৰিলে কি পাম differentiating both sides with respect to x কৰিলে আমি কি পাম log y differentiate কৰিলে 1 by y পাম right so again dy by dx কৰিব লাগিব so এখিনি তোমালোকে ডিফাৰেন্সিয়েশন জানাই তো log x square plus a square differentiate কৰিলে কি পাম x square plus a square again differentiating x square plus a square আমি কিমান পাম twice x তো log a square differentiate কৰিলে 0 পাম আৰু log x differentiate কৰিলে 1 by x পাম তো এখিনি এতিয়া আমি সিম্পলিফাই কৰিম তো সিম্পলিফাই কৰি হালকে লিখি লম dy by dx ওলা পাছত আমি d square y by dx square আমি ইজিলি ক্যালকুলেট কৰিব পাৰিম ঠিক আছে তো আমি এখিনি লগে কৰি আমি কি পালো from here we have what 1 by y dy by dx এটা সোয়া a টার্ম টু রাইট হ্যান্ড সাইডত লৈ যাম ঠিক আছে সো a টার্ম টু আমি রাইট হ্যান্ড সাইডত লৈ যাম তো কি পাম 1 by x minus 2x divided by x square plus a square so all of simplify কৰিম তো কি হ'ব LCM হলে x square a square হ'ব তো ইয়াত কি আহিব x square plus a square minus twice x square তো ইয়াৰ পৰা কি পাবগৈ ফাইনালি পামগৈ কি আমি a square minus x square divided by x into x square plus a square ঠিক আছে
সো এখিনি কুইকলি লিখি দিওঁ তোমালোকক তো ইয়াৰ পৰা আমি কি পাম ফাইনালি dy by dx কিমান পাম ইফালে ৰাইট হ্যান্ড সাইডত y টো লৈ যাওঁ যদি আমি কিমান পাম a square minus x square into y divided by x into x square plus a square ঠিক আছে সো এখিনিলৈকে আপ টু দিস ক্লিয়াৰ আই থিংক তো এতিয়া সো y ঠাইত আমি কি পুট কৰিম আমাক y কি y x square plus a square equal to a square x দিয়া আছে তো ইয়াৰ পৰা আমি কি পাম y equal to a square x divided by x square y square তো ইয়াৰ পৰা পাতি দিম এতিয়া a square minus x square so y ঠাইত কি পাম a square x divided by এটো টার্ম আছে x square plus a square টার্মটো অলরেডি আছে আর y ঠাইত কি পাতিম a square x divided by x square a square তো ইয়াতে x ক্যান্সেল যাব ঠিক আছে সো ফাইনালি আমি কি পাম গৈ মন কৰিবা তোমালোকে অলপ আৰু সিম্পলিফাই কৰি ললে এতিয়া আমি a square minus x square পূৰণ কৰিম a to the power 4 পাম দেন মাইনাস a square x square পাম আৰু তলত থাকিব x square plus a square whole square পাম ঠিক আছে সো এখিনিলৈকে ক্লিয়াৰ সো ইয়াৰ পাছত আমি d square y by dx square ফাইন্ড আউট কৰিম আমি dy by dx অলরেডি পাইছো কি a to the power 4 into a square x square divided by x square plus a square whole square so now d square y by dx square কিমান হ'ব so কৰিলে with respect to x that means dy by dx ক আকৌ এবাৰ যদি ডিফাৰেন্সিয়েট কৰো with respect to x আমি কি পাম d square y by dx square তো ডিফাৰেন্সিয়েট কৰিলে u by v ফৰ্মত আহিব তো কোশ্চেন রুল তো প্ৰথমতে v স্কয়াৰ হয় হয়নে সো ঠিক আছে x square plus a square আমি কি লিখিম to the power 4 হ'ব দেন আমি কি পাম v means ইয়াতে কিমান আছে x square plus a square whole square v লিখিলো দেন u du by dx তো আমি এই রুলটো লগাম আৰু তো কোশ্চেন রুলটো তোমালোকে অলরেডি জানাই d dx of u by v কৰিলে তোমালোকে জানাই কি হয় v square v du by dx minus u dv by dx so এই রুলটো লগাই পেলাই আমি এটো ক্যালকুলেট কৰিম so v square হল v আসলে কিমান x square plus a square whole square u আছে a to the power 4 minus a square x square তো v square means কিমান হ'ব x square plus a square whole to the power 4 next আমি কি কৰিম v x square that means x square plus a square whole square into du by dx means কিমান হ'ব so ইয়াতে du by dx মানে এটা সোয়া u কি আছে a to the power 4 minus a square অলপ শর্টকাট কৰিম a to the power 4 minus a square x square গতিকে u আছে এটো তো ইয়াক যদি আমি এবাৰ ডিফারেন্সিয়েট করি with respect to x আমি কি পাম a to the power 4 to 0 হৈ যাব minus a square x square ডিফারেন্সিয়েট কৰিলে কিমান minus a square twice x পাম যেহেতু a square এটা কনস্ট্যান্ট টার্ম x square ডিফারেন্সিয়েট কৰিলে আমি কিমান পাম twice x তো থাকিব কি minus twice a square x তো du by dx এটো পালো নেক্সট আমি কি কৰিম minus uv that means u means কিমান আছে a to the power 4 minus a square x square আৰু v কৰিলে কিমান পাম ইয়াতে dv by dx কৰিলে কি পাম নেক্সট dv by dx কৰিলে আমি কি পাম ইয়াতে v আছে কিমান ইয়াতে v আছে x square plus a square whole square গতিকে v এটো আছে তো ইয়াক ডিফারেন্সিয়েট কৰি দিলে কিমান পাম twice x square plus a square আৰু finally x square ইয়াৰ ভিতৰ টাৰ্মটো আমি যদি ডিফারেন্সিয়েট কৰো কি পাম x square plus a square ডিফারেন্সিয়েট কৰিলে twice x পাম তো এখিনি ডিফারেন্সিয়েশন তোমালোকেও জানা তোমালোকে দুনিয়াকে কৰি লব পাৰিবা জাস্ট ফলো কৰিবা মোক তো কিমান পাম এতিয়া সোৱা এতিয়া মন কৰিবা x square plus a square এটা ওপৰৰ পৰা কমন আহিব তো ক্যান্সেল কৰি দিলে তলৰ লগত কিমান থাকিব গৈ x square ওপৰত x square a square এটা কমন আহিব তাৰ সেই টাৰ্মটো আমি তলত x square plus a square to the power whole to the power 4 বা এটা টার্ম লৈ বিলা ক্যান্সেল কৰিলে কিমান থাকিব গৈ x square a square whole cube তো ইয়াতে কিমান থাকিব x square plus a square minus twice a square x minus ইয়াতে কিমান হ'ব 4x তো x square a square ক্যান্সেল হৈ গল কিমান থাকিব a to the power 4 minus a square x square right তো এখিনি তোমালোকে সিম্পলিফাই কৰিবা আৰু এখিনি সিম্পলিফাই কৰিলে ফাইনালি তোমালোকে পাবা গৈ অলপ সিম্পলিফাই কৰিবা নিজে তো সিম্পলিফাই কৰিলে মই ফাইনাল টার্মটো লিখি দিছো থাকিব গৈ কি অলপ সিম্পলিফাই কৰিলে ওপৰত নিউমাৰেটৰ থাকিব 2 a to the power 2a to the power
2 that means 2a square x cube minus 6a to the power 4x divided by x square plus a square whole cube. So numerator থাকিব 2a square x cube minus 6a to the power 4x divided by our denominator থাকিব x square plus a square whole to the power cube. So এতিয়া point of inflection কাৰণে কন্ডিশনটো কি হয় যে for a given curve we get point of inflection by equating d square y divided by dx square. So d square y by dx square value to যদি 0 হয় তাৰ পৰা আমি কি কনক্লুড কৰিব পাৰো there exists point of inflection. So আমি এটো কন্ডিশন লগাই বলা আমি কি কৰিম point of inflection to find out কৰিম. Now d square y by dx square equal to 0 implies 2a square x cube minus 6a to the power 4x divided by x square plus a square whole cube equal to 0. So ইয়াৰ পৰা কি পাম আমি very simple. So খালি ক্যালকুলেশন মিস্টেক নকৰিলে হল ইয়াৰ পৰা আমি কি পাম 2a square x cube minus 6a to the power 4x equal to 0. ইয়াৰ পৰা যদি 2a square x এটা কমন লোৱা কি পাবা x square minus 3a square পাবা ঠিক আছে তো ইয়াৰ পৰা কিমান পাবা x equal to কি কনক্লুড কৰিব পাৰা x equal to 0 or x square minus 3a square equal to 0. তো ইয়াৰ পৰা কি লিখিব পাৰা তোমালোকে যে x equal to 0 or এটো আমি x square minus 3a square a square টুক আমি অলপ modify কৰি a square minus b square ফৰ্মুলাত পেলাব ট্ৰাই কৰিম তো কি হ'ব x square minus root 3 a whole square equal to 0 কৰি ললো so ultimately 3a square থাকিব so এটা সো x square minus a square তো a ফৰ্মুলাত পৰি গল that means a square minus b square ফৰ্মুলাত পৰি গল so ইয়াৰ পৰা কি লিখিব পাৰা implies that x equal to 0 or x minus root 3 a into x plus root 3 a equal to 0 ঠিক আছে তো ইয়াৰ পৰা কি কোন implies or বুলি লিখি থাকিব আৰু implies that is x equal to 0 বুলি লিখিব পাৰা আৰু x equal to কি হ'ব root 3a আৰু এটা পাবা minus root 3a so আমি তিনটা পয়েন্ট অফ ইনফ্লেকশন পালো এটা হল কি x equal to 0 এটা হল x equal to root 3a আৰু এটা হল কি হ'ব minus root 3a so there exists 3 point of inflection for this given curve y x square plus a square equal to a square x এতিয়া আমি কি কৰিব লাগে a x equal to 0 x equal to root 3a minus root 3a a point kita point of inflection kita lies on a straight line আমি দেখাব লাগে তো ইয়াৰ কাৰণে আমি ফার্স্ট কি কৰিম so আমি point of inflection kita কি পালো লিখি লম points of inflection are inflections are x equal to 0 x equal to root 3a and x equal to minus root 3a so a point kita point of inflection kita on a straight line lie কৰে বুলি কবলে হলে so এটো আমি দেখাবো হলে আমি কি কৰিব লাগিব corresponding to its value of x we need to find the value of y তো y উলিয়া লোৱা লগে লগে আমি অৰ্ডাৰ পেয়াৰবোৰ পাম আৰু অৰ্ডাৰ পেয়াৰবোৰ পোৱা লগে লগে আমি কি কৰিব পাৰিম so তিনটা পইন্টৰ x ৰ কাৰণে তিনটা x ৰ ভ্যালু কাৰণে আমি তিনটা y ভ্যালু পাম so এটা অৰ্ডাৰ পেয়াৰ পাম তিনটা অৰ্ডাৰ পাম টোটাল অৰ্ডাৰ পেয়াৰ পাম তাৰ পৰা আমি straight line লাই কৰিবলৈ হলে কি হ'ব লাগিব কন্ডিশনটো that means এই তিনিটা পইন্টে এই অৰ্ডাৰ পেয়াৰ কিটা যে তিনিটা অৰ্ডাৰ পেয়াৰ যেতিয়া straight লাইনত থাকিবলৈ হ'ব that means তিনিটা পইন্ট এইটো এটা পইন্ট suppose এই তিনিটা পইন্ট এটা straight লাইনৰ ওপৰত থকা বুলি ক'লে কি কম these points are collinear আৰু collinear condition to আমি জানো যে determinant suppose তিনটা পইন্ট আছে x1 y1 এটা হল x2 y2 আৰু এটা পইন্ট হল x3 y3 এই তিনটা পইন্টৰ collinear point কেতিয়া কম আমি যেতিয়া it satisfy the condition x1 x2 x3 that is determinant of x1 x2 x3 y1 y2 y3 1 1 1 equal to 0 হয় so এটো চেক কৰিম ঠিক আছে so এইখিনি কৰিম তো আলটিমেটলি কি পাম আমি সাম determinant যদি equal to 0 হয় then we can say these points that means this point of inflection or
ফ্ৰম দ্য পইণ্ট অফ ইনফ্লেকশ্যন আমি যিকেইটা অৰ্ডাৰ পেয়াৰ কনচিডাৰ কৰিম সেইকেইটা এডাল ষ্ট্ৰেট লাইনৰ ওপৰত থাকিব বুলি ক'লে ঠিক আছে চ' এতিয়া চোৱা 4x = 0 4x = 0 তোমালোকে যদি x = 0 এই কাৰ্ভটো ইকুৱেশ্যন ডেট মিনছ y x² + a² = ax² x ত পুট কৰি দিয়া তো x = 0 পুট কৰি দিলে y = 0 হ'ব এটা সো x = যদি √3a পুট কৰা কি পাবা আমি পুট কৰি চাম y = কি y * কি হ'ব √3a² + a² = কিমান হ'ব a² √3a তো ইয়াৰ পৰা কি পাবা ক্যালকুলেট কৰিলে y * 3a² means 4a² হৈ যাব আৰু পিনে a³ √3 so ultimately কি থাকিব y = √3/4a so y = √3/4a হ'ব ঠিক আছে তো আমি x = √3a হলে কি পাম y = √3 * 4 √3/4a পাম ঠিক আছে সো এগেইন আমি ক্যালকুলেট কৰিম এটা সব 4x = 0 আমি কি পালো y = কিমান পালো 0 4x = √3a এত আমি কিমান পালো y = আমি কিমান পালো √3/4a পালো এগেইন তোমালোকে ক্যালকুলেট কৰিবা সিমিলাৰলি x = -√3a হলে মই ক্যালকুলেট কৰি চাইছো আমি পাইছো ভ্যালুটো কি -√3/4a সো আমি তিনটা অৰ্ডাৰ পেয়াৰ পালো সো কি অৰ্ডাৰ পেয়াৰ পালো এই তিনটা অৰ্ডাৰ পেয়াৰ আমি ধৰা এনেকে পালো x1 y1 আৰু হেতু কি পালো 0 0 x2 y2 এই অৰ্ডাৰ পেয়াৰটো পালো কি √3a আৰু √3/4a পালো এগেইন লাষ্ট অৰ্ডাৰ পেয়াৰটো পালো x3 y3 = -√3a -√3/4a so এটা পালো অৰ্ডাৰ পেয়াৰ x1 x2 x3 x1 x2 x3 পালো y1 আৰু x1 x2 x3 এই তিনটা অৰ্ডাৰ পেয়াৰ তিনটা ভ্যালুৰ কাৰণে করসপন্ডিং ভ্যালু অফ y কি পালো y1 y2 y3 কি পালো x1 = 0 হলে y = 0 পালো y1 = 0 পালো x2 = √3a হলে y2 পালো √3/4a again x3 = -√3a এর কারণে পালো y3 ভ্যালু -√3/4a এতিয়া আমি কোলিনিয়াৰ দ্যাট মিন্স এই তিনিটা পয়েন্ট এডাল স্ট্রেট লাইনৰ ওপৰত থাকে না নাথাকে আমি চেক কৰিম for that we check whether the determinant equal to 0 or not determinant কাৰ determinant আমি চাম that means to check whether these points lies on a straight line we check determinant ki x1 x2 x3 and next y1 y2 y3 1 1 1 = 0 or not তো এতিয়া আমি জাস্ট 0 হ'ব পাৰে নহ'ব পাৰে আমি চেক কৰিম এটা ডিটাৰমিনেন্টৰ ভ্যালু ক্যালকুলেট কৰিম তো কি পাম আমি চাও সো ইকুয়াল টু কিমান হ'ব x1 এর ভ্যালুটো 0 y1 এর ভ্যালুটো 0 1 তো নেক্সট টু ভ্যালুটো কিমান পাইছো √3a y2 ভ্যালুটো কি হয় √3/4a নেক্সট 1 x3 ভ্যালুটো কিমান হয় -√3a আৰু y3 ভ্যালুটো হয় -√3/4a then 1 সো এটা ডিটারমিনেন্টটো আমি ক্যালকুলেট কৰিম সো ডিটারমিনেন্টটো ক্যালকুলেট কৰিলে আমি কি পাম আমি চাম ঠিক আছে সো ইয়াৰ ডিটারমিনেন্টটো যদি লও সো ইয়াৰ ডিটারমিনেন্ট ললে আমি পাম কি চাম সো 0 0 একিটা লবই না লাগে সো একিটাৰ কাৰণে এলিমেন্ট কিটাৰ কাৰণে আমি যদি লৈ লও তো এখিনি 0 এ পাম সো 1 2 বাকি থাকিব 1 2 কাৰণে যদি আমি সো এই এলিমেন্টটো লৈ লও তো দ্যাট মিন্স মই বুজাব খুজিছো 0 এলিমেন্টৰ কাৰণে যদি আমি লৈ লও ডিটারমিনেন্টটো ক্যালকুলেট কৰাটো তোমালোকে জানা ওয়েটো জানা অলৰেডি হাই সেকেন্ডাৰীত পঢ়ি আছে 0 টো ললে কি হ'ব 0 ইনটু সো এই কোফেক্টৰটো হ'ব মাইনৰটো হ'ব so 0 into a minor √3/4a 1
minus root 3 by 4a into 1 so a to calculate kora meaningless kotha karon 0 logot eto multiply hoy gole 0 hoba again next element to karone je minor to ki hobo 0 eto row aru eto column cancel korile root 3a 1 minus root 3a 1 so 0 into that value of the determinant of the minor will be 0 so baki thakibo ki 1 1 to karone ami ki korim so jodi minor lo ami ki thakibo root 3a root 3 by 4a to thakibo ki minus root 3a minus root 3 by 4a so yar karone jodi determinant loa ki paba goi so root 3a so ultimately ki hobo goi so minus तो 0 ए आहिबो तुमलके मन करिले गम पाबा तो माइनस root 3 into root 3 by 4a square minus minus plus root 3a into root 3 by 4a ठीक है सर सो মই অলপ ক্লোজ কৰি দেখাই দিও So mon korile gom baba minus root 3 into root 3 by 4a square plus root 3a into root 3 by 4a so ultimately my duita ek eta plus ot ase eta minus ot ase so 0 hoy gol so in this way we can conclude that this 3 point of inflection lies on a straight line so kiyo karone straight line not lie kore bole kobo para jehetu collinearity karone condition to jitu hoy that means determinant of that particular points ami pura ami jitu determinant concept koro that means determinant constructed from these 3 point that means x1 x2 x1 y1 x2 y2 y and then x3 y3 equal to 0 therefore this point of inflection lies on a straight line that means these points are collinear so enekoi tumaloke ei problem bo solve koribo pariba common tricky but बहुत सिंपल হয় যদি ভালকে মন কৰা ভালকে গুৰুত্ব সহকাৰে পঢ়া সো এনেকুৱা টাইপৰ যিকোনো প্ৰবলেম তোমালোকে সলভ কৰিব পাৰিবা সো থ্যাংক ইউ ফৰ ভিজিটিং মাই চেনেল আৰু যিমান পৰা ভিডিঅ'বোৰ শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু লগৰবোৰক শেয়াৰ কৰিবা সো থ্যাংক ইউ ফৰ ভিজিটিং